স্বাগতম আন এটা ভিডিঅ'লৈ। আজি এই ভিডিঅ'টো দেখাবলৈ লৈছোঁ তিল চিকেন। আহকচোন কেনেকৈ প্ৰস্তুত কৰিলোঁ। এয়া এখন গৰম টাৱা বা কেৰাহীত মই তিলখিনি এনেকৈ ৰোষ্ট কৰি লওঁ। মই ইয়াত ক'লা তিল ব্যৱহাৰ কৰিছোঁ আৰু লগতে জিৰা আৰু জালুকে এনেকৈ গৰম কৰি পিচি ল'ম একেলগে, তিল আৰু জিৰা জালুক। আৰু ইয়াৰ পিছত আদা নহৰু বটা, এটা জলকীয়া দিছোঁ আৰু এই ছাইডতে মাংসখিনি অকণমান উতলিব দিছোঁ। তাত লং আৰু দালচেনি দি দিছোঁ। এতিয়া এই গৰম তেলতে মই পিঁয়াজ বা গোটা মছলা অলপমান আৰু তেজপাত দি অলপমান ভাজি ল'ব লাগিব, যাতে পিঁয়াজৰ কালাৰটো চেঞ্জ হৈ যায়। আৰু লগতে আদা নহৰু যিটো বটা হৈছিলে সেইখিনিও মই দি দিলোঁ আৰু এনেকৈ লৰাই ইয়াক অকণমান সিজিবলৈ দিব লাগিব। আৰু লগতে দিলোঁ হালধি আৰু অকণমান কাশ্মীৰী জলকীয়া গুড়া, নিমখ দি এনেকৈ লৰালোঁ। আৰু এটা ধুনীয়া স্মেলো আহে আৰু কালাৰটো খুব ধুনীয়া লাগে। আৰু ইয়াত মই আলু দিছোঁ। আলু মোৰ খাবলৈ মন গৈ আছিলে, প্ৰায় আলু কমাই খাওঁ, কিন্তু মাংসত আলুটো এনেকৈ খালে খুব ভাল লাগে। গতিকে আলু মই তিনিটা দিলোঁ আৰু যি বইল কৰিছিলোঁ সেই বইল কৰাৰ অলপ মাংস ইয়াত দিলোঁ। আৰু এটা মাংস মই বেলেগ এটা ৰেচিপি বনাম। গতিকে এয়া খুব সোনকালেই হৈ যোৱা এবিধ সুস্বাদু ব্যঞ্জন বুলি ক'ব পাৰি অসমীয়াৰ, আৰু ইমান ভাল লগা এবিধ ব্যঞ্জন। আৰু এতিয়া লাহেকৈ অলপ পানী দিলোঁ যাতে লাগি নাযায়। তাৰপিছত পানী দি পেলাই অকণমান উতল দিম আৰু চাম যাতে আলু সিজি যায়। আৰু এনেকৈ সোনকালে কম সময়তে হৈ যায়। এতিয়া আমি চাম যে তাত লাহে লাহে গলিবলৈ ধৰে, তাৰপৰা তেল অলপ ওলাবলৈ ধৰে আৰু লাহে লাহে চাম যে আলু সিজে নাই। যদি সিজিছে ইয়াতে কি দিম, তিলখিনি দি দিম। আৰু তিলখিনি বেছি সোনকালেও দিব নালাগে, কাৰণ তিলখিনি আকৌ তিতা হৈ যাব পাৰে বেছি ভাজিলে। গতিকে এনেকৈ দি তিলখিনি দিয়াৰ পিছত লৰাই দিম আৰু অলপ সময় গেছটো ল' ফ্লেমত দি অলপ গৰম পানী ইয়াতে ঢালি দিছোঁ। আৰু এয়া আমাৰ প্ৰায় তিল দিয়া চিকেন ৰেডি হৈ গৈছে। আৰু ইয়াৰ লগতে মই আৰু এটা এবিধ মাংস, বইল কৰা মাংসই মই ফ্ৰিজত নহৰু পিঁয়াজ বটা লগতে দৈ দি পেলাই মেৰিনেট কৰি 2 ঘণ্টাৰ কাৰণে থৈ দিছিলোঁ। আৰু সেইখিনি ভাবিলোঁ ফ্ৰাই কৰি দিওঁ। আৰু ইয়াত দিয়াৰ লগে লগে ইয়াৰ তেল বিৰিঙি আহিছে আৰু তেলটো ইয়াত দৈৰ পৰা ওলোৱা তেল। ইয়াত মই বেছি তেল ইউজ কৰা নাই। দৈৰ তেলটোৱে ইয়াক ধুনীয়াকৈ সিজাই দিব। চ' এয়া ঝটপট দুটা চিকেনৰ আইটেম ৰেডি হৈ গ'ল। এয়া মোৰ তিল দিয়া চিকেনো ৰেডি হৈ গ'ল আৰু খুব ধুনীয়া স্মেল আহিছিলে। দেখাততো খুবেই টেষ্টি যেনেই লাগিছে, নহয় জানো? গতিকে আপোনালোকেও বনাই খাব। আৰু এনেকৈ মোৰ ব্যঞ্জন ৰেডি হৈ গ'ল। আৰু ইয়াৰ পিছত যিটো চিকেন ফ্ৰাই কৰিছিলোঁ তাতে মই অকণমান পিঁয়াজ দি দিম আৰু লাষ্টত 5 মিনিটৰ কাৰণে ভাজিম। আৰু এয়া ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।